কোন সত্ৰাধিকাৰ প্ৰভুৰ অভিশাপত জুবিন গাৰ্গৰ অকাল মৃত্যু হ'ল এজন সত্ৰাধিকাৰ প্ৰভু যিজন সত্ৰাধিকাৰ প্ৰভুই কৈছিল যে জুবিন গাৰ্গ নিপাত যাব জুবিন গাৰ্গ পচি পচি মৰিব এনেধৰণৰ মন্তব্য আগবঢ়াইছিল আৰু এতিয়া সেই সত্ৰাধিকাৰ প্ৰভুৰ যি বাক্য সেই বাক্যই যেন বৰ্তমান সময়ত ফলিয়ালে আৰু সেই সত্ৰাধিকাৰ প্ৰভুৰ বাক্যতেই আমি যেন জুবিন গাৰ্গক হেৰুৱাব লগা হৈছে কথাখিনি যদিও অলপ আচহুৱা যেন লাগিছে শুনি কিন্তু এয়া এক প্ৰকৃতৰ সত্য খবৰ জুবিন গাৰ্গে যিহেতু প্ৰতিটো সমস্যাৰ ওপৰত মাত মাতিছিল তেওঁ নিজৰ দৃষ্টিত যি বেয়া দেখিছিল বেয়া দেখাৰ লগে লগে তেওঁ প্ৰতিবাদ কৰিছিল মাত মাতিছিল আৰু সেইবাবেই বহুতেই জুবিন গাৰ্গক সেই সময়ত বেয়াও পাইছিল আৰু এদিনাখন এখন বিশেষ অনুষ্ঠানত যেতিয়া জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰিছিল তেতিয়া সত্ৰাধিকাৰ প্ৰভু এই শব্দটোৰ ওপৰত তেওঁ বিৰোধিতা কৰিছিল তেওঁ কৈছিল এয়া কোনো সত্ৰাধিকাৰ প্ৰভু বুলি তেওঁলোকক মতাটো উচিত নহয় তেওঁলোক কোনো সত্ৰাধিকাৰ প্ৰভু এই শব্দবোৰ ব্যৱহাৰ কৰাটো উচিত নহয় তেতিয়া খেন্তা নেকি সত্ৰাধিকাৰ প্ৰভু এনেধৰণৰ মন্তব্য এনেধৰণৰ বাক্য ব্যৱহাৰ কৰিছিল জুবিন গাৰ্গে তাৰ পিছতে এজন বিশেষ সত্ৰাধিকাৰ প্ৰভুই জুবিন গাৰ্গক অভিশাপ দিছিল যে জুবিন গাৰ্গ নিপাত যাওক জুবিন গাৰ্গৰ অকাল মৃত্যু হ'ব জুবিন গাৰ্গ পচি পচি মৰিব এনেধৰণৰ মন্তব্য আগবঢ়াইছিল সেই সত্ৰাধিকাৰ প্ৰভুজনৰ নাম মই ইয়াতে ল'ব বিচৰা নাই সেইখিনি উচিত কথা নহয় আৰু সেই যি ঠাই সেই যি বিশেষ ঠাই সেই বিশেষ ঠাইতে জুবিন গাৰ্গক যোৱাটো নিষিদ্ধ কৰিছিল জুবিন গাৰ্গে ক্ষমা খুজিব লাগে বুলি তেওঁলোকে কৈছিল কিন্তু আজি যেতিয়া আমি জুবিন গাৰ্গক হেৰুৱাইছোঁ যেতিয়া আমি জুবিন গাৰ্গ নাই বুলি গম পাইছোঁ আমাৰ মাজত বৰ্তমান সময়ত নাই গতিকে এতিয়া প্ৰত্যেকজন মানুহে আচলতে উপলব্ধি কৰিছে জুবিন গাৰ্গে যিবোৰ কথা কৈছিল সেয়া আচলতে প্ৰকৃত সত্য কথাই আছিল সেইখিনি সময়ত জুবিনে কওঁতে হয়তো বহুতেই জুবিনে মদ খাই মাতালি কৰিছে বুলি বহুতে ক'ব বিচাৰিছিল কিন্তু আজি অসমৰ প্ৰত্যেকজন মানুহে উপলব্ধি কৰিছে তেওঁ যিবোৰ কথা কৈছিল প্ৰকৃতৰ সত্য শুদ্ধ খবৰ সত্য কথাই কৈছিল আৰু সেই জুবিন গাৰ্গকেই তেনেদৰে সত্ৰাধিকাৰ প্ৰভুৱে অভিশাপ দিয়াৰ বাবে আমি জুবিন গাৰ্গক আজি হেৰুৱাব লগা হ'ল নেকি সেয়াও বৰ্তমান সময়ত এটা ডাঙৰ প্ৰশ্ন নহয়নে আৰু সেইজন জুবিন গাৰ্গ যিজন জুবিন গাৰ্গ জীৱিত অৱস্থাত তেওঁ বহুখিনি কাম কৰি গ'ল অসমবাসীক মনে প্ৰাণে ভাল পোৱা সেই জুবিন গাৰ্গক আমি তেওঁ জীয়াই থকা সময়ত যিদৰে আমি তেওঁক সন্মান দিব লাগিছিল অসমবাসীয়ে সেইদৰে তেওঁক সন্মান নিদিলে আজি তেওঁ নোহোৱা অৱস্থাত সকলোৱে তেওঁক সন্মান যাচিছে সেয়া এক আমাৰ মানুহৰ প্ৰায় নিয়ম বুলিয়েই ক'ব লাগিব গতিকে বহুতেই ক'ব বিচাৰে বহুতেই ভাবিব বিচাৰে যে সেই সত্ৰাধিকাৰ প্ৰভুৰ যি অভিশাপ সেই অভিশাপৰ বাবেই চাগে আমি জুবিন গাৰ্গক সেইদৰে অকালতে হেৰুৱাব লগা হ'ল এই বিষয়টো বৰ্তমান সময়ত চৰ্চা লাভ কৰিছে এই বিষয়ে আপোনালোকে আপোনালোকৰ মতামতসমূহ জনাব আচলতে এয়া কথাখিনি কিমান গ্ৰহণযোগ্য আচলতে জুবিনে যিখিনি কথা কৈছিল সেই কথাখিনিত আপোনালোকে ছাপোৰ্ট কৰে নে নকৰে সেই কথাখিনি আপোনালোকে গ্ৰহণযোগ্য বুলি ভাবে নে নাভাবে যি আমি ব্যৱহাৰ কৰোঁ কিছু সত্ৰাধিকাৰ প্ৰভু এনেধৰণে যিবোৰ সন্মানসূচক কিছু শব্দ ব্যৱহাৰ কৰা যায় যিখিনি জুবিন গাৰ্গে বিৰোধিতা কৰিছিল সেই কথাবোৰ আপোনালোকৰ মতে কিমান দূৰ শুদ্ধ কিমান দূৰ অশুদ্ধ আপোনালোকে মতামতসমূহ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লওঁ পুনৰ লগ পাম